জয়া 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 তুমি সুবাস অসমী কালি আমাৰ ঘৰৰ ফালে গৈছিলি নেকি? নাই নাই কি গৈছিল নেকি? নাজানো পাৰিলে কোন চা তহঁতৰ মানে ছোৱালী এজনী দেখিলেই হ'ল ন? দেখাত কিন্তু ধুনীয়া আমাৰ দীপৰ লগত চা নাই তোৰ বোলে যা নেকি সাজি কাচি যে আহিছ বেছি দিবে আজি আজি আছে কেৱল ফালটোৱেই মানে তোৰ লগৰজনীৰ নাম কি নাকি চাহৰ পৰা আহিছে দীপৰ কিবা হ'ল নেকি অ' চাগে ধেৎ ল'ৰাজন ভাল দেখাতো ভাল আৰু অন্তৰখনো ভাল চাগে ঐ তই কাৰ কথা কৈছ বাৰু এই গাঁৱৰ ভিতৰত সকলোতকৈ ভাল ল'ৰা সকলোৰে বিশ্বাসী তোৰ আকৌ তাক কি ভাল লাগিল কেনেবাকে প্ৰেমত পৰা নাইতো নাই নাই জাষ্ট ফ্ৰেণ্ড হিচাপেহে ভাল লাগিছে কথা পাতি পাতি ঘৰৰ পদূলিয়ে পালোহি ব'ল ব'ল কেনেবাকে প্ৰেমত পৰা নাইতো নাই নাই সহজে বিশ্বাস কৰিব নোৱাৰি চহৰীয়া ছোৱালী আৰু মই প্ৰেমত পৰিলেও তাই ক'ত প্ৰেম হ'ব আমি হ'লো গাঁৱলীয়া ল'ৰা দিগদা তুমি ক'ত আছা আছো শুই 9টা বাজিল তই এতিয়ালৈ উঠাই নাই উঠিলোৱে সেইকাৰণে ফটাফট আহ মই এঠাইলৈ যাম আৰু জোনাকীয়ে বোলে গাঁওখন ফুৰাই হ'ব দিয়া পাহি অ' পাহি তই আহিলি আজিতো কষ্ট হ'ল চাগে কিয় নাই নাই এনেকৈ কথা পাতি থাকিবিনে এতিয়া মোক ফুৰাব লৈ যাবা ব'লা ভালকে ৰাখাবা কিবা ক'বা মই বৰ হৈ গৈছো তোমাক আজি প্ৰথম লগ পাইছোঁ এনেকৈ অচিনাকি ছোৱালী এজনীক কেনেকৈনো মাত দিম ভাবি পোৱা নাই হয় নেকি মোক তোমাৰ বান্ধৱী বুলিয়ে ধৰিব পাৰা হ'ব দিয়া আজিৰ পৰা তুমি মোৰ বান্ধৱী আমাৰ গাঁওখন ফুৰি কেনেকুৱা পালা পিছে ল'ৰাজন বেয়া নহয় শুনচোন সি প্ৰথমে মুখেৰে মাতি দিয়া নাছিল নহয় মইহে প্ৰথম মাত দিছোঁ হয় নেকি হয় আকৌ কালি আকৌ মাতিবিচোন তাক হ'ব দে এতিয়া টোপনি যা গুড নাইট ৰ'বা দিগদা আহি আছে পাহিয়ে মাতিছে কিবা কাম আছে নেকি যাওঁ যাওঁ আজি তোমাকে মনা কথা কৈ দিছা তেতিয়াৰ পৰা ৰৈ আছোঁ
বল বল তাতো জোনাকে কিবা কয় কি তাই ক'ব দে আমি অলপ আঁতৰি দিওঁ দীপ, তুমি কি ভাবা মই নাজানো আমি লগ পোৱা 2 দিন হ'ল এই 2 দিনতে মই তোমাক ভাল পাই পেলালোঁ আই ৰিয়েলি লাভ ইউ দীপ 2 দিন লগ পায়ে তুমি যে মোৰ ইমান আপোন হবা মই ভবাই নাছিলোঁ ময়ো তোমাক ভাল নোপোৱা নহয় তোমাক ঘৰৰ মানুহে কি কয় মই হ'লো দুখীয়া গাঁৱলীয়া ল'ৰা ইফালে মোৰ ঘৰত কোনোৱে নাই মই অকলশৰীয়া তুমি সেইবোৰ চিন্তা নকৰিবা তুমি মাথো মোৰ হোৱা মই ঘৰৰ মানুহক বুজাম মোক মাথো তোমাক লাগে জোনাকী তই ঘৰলৈ যাৱে নেকি হঠাৎ যে মোক এবাৰো নকলি কালি ৰাতি ঘৰৰ পৰা ফোন কৰিছিল কিবা জৰুৰী কাম আছে বোলে মই যাব লাগিব এইটো মোৰ ফোন নাম্বাৰ কল কৰিবি তাইক মই এসপ্তাহৰ পৰা কল কৰি আছোঁ কেলা তাই মোক ঠগিলে নেকি বে তই এনেহে টেনশ্যন লৈছে তাইহে ছোৱালী আছে নেকি এনেও চহৰৰ ছোৱালী আছে নেকি তোক গাঁৱলীয়া পাই ঠগিলে তই ঠিকে কৈছ ভাই চহৰৰ ছোৱালী মই বিশ্বাসত লোৱাটোৱেই ভুল হ'ল তহঁতেই কচোন ভাই মোৰ জীৱনত প্ৰথমবাৰ কাৰোবাক ভাল লাগিছিল কিন্তু তাই মোৰ জীৱনৰ সকলো বুলি ভাবিছিলোঁ কিন্তু তাইয়ে মোক ঠগিলে বে হেল্ল' দীপ হেল্ল' তোমাক ইমান কল কৰি আছোঁ কি হৈছে আজি কিয় ফোন কৰিছা তোৰ খং উঠিছে জানো মোৰ কি হৈছে এবাৰ সোধ কি হৈছে মই গাঁৱৰ পৰা অহাৰ পাছত মোৰ ঘৰত বিয়া ঠিক কৰিছে মই ক'বই নোৱাৰোঁ ঐ শুন না মই তোমাক বহুত ভাল পাওঁ তই মোক পলুৱাই লৈ জানা প্লিজ ফোনটো কাটি দিলি যে তই আমি যাম তো তাইক আনিবৰ কাৰণে ছোৱালী পলুৱাই অনাটো সহজ পাইছ তাইৰ ঘৰ ক'ত চহৰত আৰু ধনী ঘৰৰ ছোৱালী আৰু মই কোন দুখীয়া গাঁৱলীয়া ল'ৰা তাইক যেনিবা মই পলুৱাই আনিলোঁহে তাইক অনাৰ পাছত মই কি খুৱাম আৰু কি পিন্ধাম তহঁতে অলপ মাথাটো দি ভাব আজি 2 দিনমান হ'ল দীপত দেখা দেখিয়ে নাই অ' বে কালি মানে এপাক সিহঁতৰ ঘৰৰ ফালে যাব লাগিব দীপ অ' দীপ মানুহ ক'ত তই তই এনেকে মন মাৰি থাকিলে কি হ'ব কপালত যি আছিল হৈ গ'ল ক'তনো মন মাৰি আছোঁ তাইলৈ বৰকৈ মনত পৰিছে অ' এটা সাপ অকলে খাইছ যে মোৰ ক'ত বে ফাল্টু কথা বাদ দে মই এটা ডিচিশ্যন লৈ ল'লোঁ মই তাইক আনিব যাম আৰু যামেই প্লিজ বাহিৰলৈ যোৱা মোৰ দুটামান কথা আছিল যৌতুক হিচাপে লৈ যোৱা নাই মোক ঘৰৰ কাম কৰা চাকৰ হিচাপে থাকিম অন্ততঃ তোমাক চাই থাকিব পাৰিম পাগল হৈছা নেকি তুমি পাগল মই তোমাৰ কাৰণে মই আকৌ তোমাৰ কাৰণে কিয় পাগল হ'ম কিয় আহিছা ইয়াত তোমাক নিবলৈ তুমি জাষ্ট মোৰ হাতখন ধৰা মই গোটেই পৃথিৱী লাট মাৰি দিম তুমি বহুত স্বাৰ্থপৰ তুমি কেৱল নিজৰ কথাই ভাবিলা মই কেনেকুৱা ফিল কৰিছোঁ বা কেনেকৈ আছোঁ এবাৰো নাভাবিলা সেইদিনা মই ঘৰৰ পৰিয়ালৰ কথা নাভাবি তোমাৰ লগত যাবলৈ ৰৈ আছিলোঁ এতিয়া তুমি মোক লৈ যাম বুলি ভাবিলেই চব ঠিক হৈ নাযায় তোক কইনা সাজত চাবলৈ বহুত মন আছিল চালোঁ মাত্ৰ দৰাটোহে সলনি হ'ল অহা জনমত যদি আকৌ আহোঁ এইবাৰ তোৰ হোৱাৰ প্ৰতিশ্ৰুতি লৈ আহিম
বাওনা হৈ স্বৰ্গলৈ হাত মেলিব খুজিছিলোঁ। মই গমেই পোৱা নাছিলোঁ মই যে বাওনা। যাওঁ দে, দৰা আহি পাবৰে হ'ল। তোক এবাৰ চালোঁ, সৰুকৈ হ'লেও মনৰ আশা এটা পূৰণ হ'ল। যাওঁ দে, ভালকৈ থাকিবি।